তাঁতৰ দূৰেপতি চলাই ঘনেপতি পলকত তুলুঠা ঘূৰে অসমীয়া জনজীৱনৰ এক অবিচ্ছেদ্য অংশ হৈছে এই তাঁতশাল মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব জানে দীঘাৰু বাণীৰে এই তাঁতশালতে সপোন ৰচে অসমীয়া শিপিনীয়ে আৰু অতীজৰে পৰা এই তাঁতশালখনক সম্বল হিচাপে লৈ জীৱন জীৱিকাৰ পথ বাছি আহিছে একাংশ অসমীয়া নাৰীয়ে আপোনালোকক এগৰাকী বিশেষ স্বাৱলম্বী মহিলাৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছো যিগৰাকী মহিলাই এই তাঁতশালখনৰ জৰিয়তে নিজেও স্বাৱলম্বী হৈছে আৰু আন 10 গৰাকী নাৰীক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কেতিয়াৰ পৰা এই যাত্ৰাটো আপুনি আৰম্ভ কৰিছিল মোৰ এই যাত্ৰাটো পুৰা 15 বছৰ হ'ল মানে তেতিয়াৰ পৰা আজি কৰি আছো আৰু এনেকৈ কেনেকৈ মনলৈ আহিছিল যে আপুনি এনেদৰে বয়ন উদ্যোগ এটি গঢ়ি তুলিব মই একচুৱেলি খুব ভাল পাওঁ মেইনলি মোৰ কপাহী কাপোৰ মোৰ বিৰাট মানে কি বুলি ক'ম মই বিৰাট পৰিধান কৰি ভাল পাওঁ সেনেকৈ মই আৰম্ভ কৰিলোঁ মানে নিজৰ কাৰণে একচুৱেলি মই ভাবিছিলোঁ যে শাল পাতি কিজানি মই নিজে পিন্ধিম মই তেনেকৈ আচলতে ভাবিছিলোঁ শেষত আৰু এইটো আৰু পেচাই হৈ গ'ল সকলোকে আৰু সংস্থাপনো দিলোঁ বহুতখিনি মহিলা পুৰুষ এতিয়া মোৰ 12 গৰাকী আছে মই ইয়াতে কাম কৰা আজি হ'লে কেইবছৰমান ইয়াৰ পৰাই মই ঘৰ চলাই আছোঁ ইয়াত কাম কৰি মই মুকালমুৱাৰ পৰা আহিছোঁ ইয়াতে এবছৰ মানেই হ'ল কাম কৰিবলৈ এই কাম কৰি পেলাই মানে ল'ৰা ছোৱালী ঘৰত আছে মানে পোহপাল দিছোঁ মই সৰুৰ পৰাই জানো মানে মোৰ তাঁতৰ প্ৰতি বহুত মানে নিচা আৰু বহুত ভাল লাগে তাঁত বৈ বিশেষকৈ মোৰ কইনাৰ কাপোৰ বিয়াৰ কাপোৰখিনি মই বেছি বনাওঁ যিসকল মহিলা বা যিসকল পুৰুষে এই উদ্যোগৰ সৈতে জড়িত হৈ স্বাৱলম্বী হ'ব বিচাৰে তেখেতসকলক উদ্দেশ্যি কি ক'ব খুব সুন্দৰ আপোনালোকে কৰিব পাৰে প্ৰথম 2খন কৰক তেওঁলোকে প্ৰথমতে গামোচা বনাওক দেখিব লাহে লাহে 2খনৰ পৰা 3খন হ'ব 4খন হ'ব এনেকুৱা অঞ্জুমণি মজুমদাৰ আপোনাৰ মোৰ দৰে হাজাৰ গৰাকী নাৰীৰ বাবে অনুপ্ৰেৰণাৰ উৎস আজি আপোনাৰ ঘৰতে থকা তাঁতশালখনক সম্বল হিচাপে লৈ আপুনিও স্বাৱলম্বিতাৰ পথ বাছি ল'ব পাৰে ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সহযোগত মই চিম্পী গগৈ বাতৰি বিভাগ DD অসম